নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন নিউজৰ অন্য এটা ভিডিঅ' লৈ স্বাগতম জনাইছো। আপোনাৰ ওচৰত যদি পুৰণা পইচা আছে, পুৰণা এটকীয়া, দুটকীয়া, তিনিটকীয়াটো নাই, এটকীয়া, দুটকীয়া, 50 পইচা, 5 টকা এনেকুৱা পুৰণা পইচাবিলাক যদি আপোনাৰ হাতত আছে, তেনেহ'লে আজিৰ এই ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাওক। এটা পুৰণা পইচাৰ বাবে হয়তো আপুনি একে ৰাতিৰ ভিতৰত লাখ টকাৰ মালিক হ'ব পাৰে। আপুনি এটা ৰাতিৰ ভিতৰত হয়তো বহুত টকা লাভ কৰিব পাৰে। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আপুনি বাৰু জানে নাই আমাৰ হাতত থকা পুৰণা পইচাবিলাক আমি বিক্ৰী কৰিব পাৰোঁ। পুৰণা পইচাবিলাক বিক্ৰী কৰি আমি কিছু টকা উপাৰ্জন কৰিব পাৰোঁ। এনেকুৱা বহুতো উদাহৰণ আছে। আপোনালোকক যদি ক'বলৈ যাওঁ, ৰিচেণ্টলি 1939 চনৰ এটা ৰূপৰ মুদ্ৰা বিক্ৰী কৰিছিলে, যিটো ৰূপৰ মুদ্ৰা বিক্ৰী কৰি তেখেতে প্ৰায় 2 পৰা 5 লাখ টকা পৰ্যন্ত লাভ কৰিছিলে। আৰু এনেকুৱা পুৰণা ধৰণৰ পইচা বিক্ৰী কৰি অন্য এজন ব্যক্তিয়ে, যিটো ব্যক্তি পইচাত নেকি 786 চিৰিয়েল নাম্বাৰ আছিলে, পুৰণা ট্ৰেক্টৰৰ 5 টকীয়া নোট আছিলে, সেইটোতো তেখেতে যথেষ্ট পৰিমাণৰ টকা মানে ইনকম কৰিছে পুৰণা পইচা বিক্ৰী কৰি। তো পুৰণা পইচা বিক্ৰী কৰিও পইচা উপাৰ্জন কৰিব পৰা যায়। তো ইয়াৰ পূৰ্বেও মই এনেকুৱা ধৰণৰ এটা ভিডিঅ' প্ৰস্তুত কৰিছিলোঁ, আজিৰ পৰা 3 বছৰমানৰ আগত মানে এটা এনেকুৱা ভিডিঅ' প্ৰস্তুত কৰিছিলোঁ। তো সেই ভিডিঅ'টো এতিয়া বহু লোকে চাইছে আৰু মোলৈ মানে মেছেজ কৰে, কল কৰে যে মোৰো ওচৰত পুৰণা পইচা আছে, তো মই কেনেকৈ বিক্ৰী কৰিম। তো আপুনি কণ্টেক্ট নাম্বাৰটো দিয়ক, আপোনাৰ মোৰ ইমান টকা দিলেই হ'ল, আপুনি লৈ লওক পইচাটো, তাৰপিছত বিক্ৰী কৰি দিব। কিন্তু বস্তুবিলাক তেনেকুৱা ধৰণৰ নহয়। ভিডিঅ'টো সেই আজিৰ পৰা কিমান বছৰৰ পূৰ্বে বনাইছিলোঁ, মই পাহৰিলোঁ যে ভিডিঅ'টোৰ একচুৱেলি গোটেই ঘটনাটো আছিলে কেনেকুৱা ধৰণৰ, কি কথা, তাৰ কাহিনীটো কি আছিলে, সেইখিনি পাহৰিলোঁ বাৰু। তো সেইবাবে ভাবিলোঁ মই আপোনালোকৰ কাৰণে আৰু এটা ভিডিঅ' প্ৰস্তুত কৰি দিওঁ। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। এই পুৰণা পইচা বিক্ৰী কৰা গোটেই মামলাটোৰ ওপৰত আজিৰ এই ভিডিঅ'টোত আপোনালোকক এ টু জেড ডিটেইলছত জনাম। কেনেকৈ বিক্ৰী কৰা হয়, ক'ত বিক্ৰী কৰিব পাৰে, কিমান টকা লাভ কৰে, যিসকলে কিনে তেওঁলোকে কিনি একজেক্টলি পইচাটো কি কৰে, এই গোটেইবিলাক আপোনালোকক জনাম। আৰু লগতে আইনী প্ৰক্ৰিয়াৰ দ্বাৰা এইটো বিক্ৰী কৰিব পৰা যায় নে নাযায়, মানে এইটো লিগেল হয় নে নহয়, সেই সম্পৰ্কেও আপোনালোকক জনাম। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। যিহেতু উদাহৰণ বহুত আছে, আপোনালোকে বহুত খবৰ হয়তো শুনা পাই থাকে, পুৰণা পইচা বিক্ৰী কৰি ইমান টকা ইনকম কৰিলে, সিমান টকা ইনকম কৰিলে, এই পুৰণা পইচাটো ইমান লাখ টকাত বিক্ৰী হৈছে। তো এই হয়তো আপোনালোকে খবৰবিলাক শুনা পাই থাকে। গতিকে ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চাই থাকক। এ টু জেড ডিটেইলছ আপোনালোকে এই ভিডিঅ'টোত লাভ কৰিব। তো মই শ্ৰীপাঞ্জি গগৈ, আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাঢ়িছোঁ আজি খবৰটোৰ ফালে। খবৰটো দিয়াৰ আগতে আপোনালোক সকলোকে সৰুকৈ এটা অনুৰোধ, যদি খবৰটো চাই ভাল পায় তেন্তে লাইক এটা কৰিবলৈ কিন্তু নাপাহৰিব। আপোনাৰ ওচৰত যদি পুৰণা পইচা আছে, তো সেই পুৰণা পইচাটো যদি আপুনি বিক্ৰী কৰিম বুলি ভাবিছে, তো আপুনি বিক্ৰী কৰাৰ পূৰ্বে সেই পইচাটোৰ সম্পৰ্কে জানিব লাগিব। সেই পইচাটো একজেক্টলি কেতিয়াৰ হয়, কোন সময়ৰ হয়, এই পইচাটোৰ মহত্ব কি আছে, সেই সম্পৰ্কে আপুনি প্ৰথমে জানিব লাগিব। তাৰ পাছতহে আপুনি উচিত মূল্যত বিক্ৰী কৰিব পাৰিব। আপোনাৰ ওচৰত বোলে 1949ৰ পইচা এটা আছে, তো সেই পইচাটোকে বোলে আপুনি বিক্ৰী কৰিব বিচাৰিছে, তো সেই বুলি পুৰণা পইচা হ'ল বুলি আপোনাৰ পৰা মানুহে নিকিনিব। তাৰ কিছু মহত্ব থাকিব লাগিব, বিশেষত্ব থাকিব লাগিব, আৰু সেই বিষয়ে আপুনি অৱগত হ'ব লাগিব। তেতিয়াহে আপুনি সেই ব্যক্তিজনক ক'ব পাৰিব যে এই পইচাটো ইমান দাম হোৱাৰ কাৰণ হৈছে এইটো কাৰণত এইটো, বোলে সেই সময়ৰ প্ৰধানমন্ত্ৰীয়ে এই পইচাটো আমুকক বোলে গিফ্ট কৰিছিলে, বা এইটো হৈছে সেই সময়ৰ প্ৰথম প্ৰিণ্ট হোৱা পইচা। এনেকুৱা কিবা হয়তো আপুনি তাৰ তথ্য জানিব লাগিব, তেতিয়াহে আপুনি সেই পইচাটো বিক্ৰী কৰিব পাৰিব। যেনেকৈ নেকি এটা 5 টকীয়া পইচা বিক্ৰী হৈছিলে, যিটোৰ চিৰিয়েল নাম্বাৰ আছিলে 786। এজন মুছলমান লোকে কিনিছিলে সেই পইচাটো। গতিকে তেখেতে 786 মানে মুছলমানসকলৰ সেইটো এটা তেওঁলোকৰ মানে লাকি নাম্বাৰ নে কি, বৰ বিশেষ নাজানো, ভগৱানৰ নাম্বাৰ 786। তো তেখেতে সেই হিচাপত কিনিলে, পইচাটো আছিলে পুৰণা। গতিকে সেইবিলাক আপুনি তথ্য জানিব লাগিব, তেতিয়াহে আপুনি পইচাটোৰ উচিত মূল্যত বিক্ৰী কৰিব পাৰিব। বোলে 5 টকীয়া পইচা এটা এনেই আপোনাৰ পৰা মানুহে সৰহ পইচা দি ক্ৰয় নকৰিব। তাৰ উচিত ভেলু থাকিব লাগিব, উচিত মূল্য থাকিব লাগিব, তাৰ উচিত কাৰণ থাকিব লাগিব সেই পইচাটোৰ। তো তেতিয়াহে আপুনি বিক্ৰী কৰিব পাৰিব। তো সকলোবিলাক যেনিবা অ'কে আছে, তাৰ পাছত আপুনি বিক্ৰী কৰিব বিচাৰিছে, বিক্ৰী কৰিব ক'ত? তেনেকুৱা বহুতো অনলাইন প্লেটফৰ্ম আছে বৰ্তমান সময়ত পুৰণা পইচা বিক্ৰী কৰা। যেনে OLX হৈ গ'ল, কুইকাৰ হৈ গ'ল, এইবিলাকত পুৰণা পইচা বিক্ৰী কৰা হয়।
কইন বাজাৰ বুলি ৱেবছাইট আছে, তো তাতো আপোনালোকে বিক্ৰী কৰিব পাৰে, বা কালেক্টৰ বাজাৰ বুলি এটা ৱেবছাইট আছে, তাতো আপোনালোকে বিক্ৰী কৰিব পাৰে। এনেকুৱা ধৰণৰ বহুতো মানে ৱেবছাইট আছে, আৰু লগতে মুদ্ৰা প্ৰদৰ্শনী হৈ থাকে। তো সেইবিলাকত আপোনালোকে এই পইচাবিলাকৰ মানে প্ৰদৰ্শন কৰিব পাৰে, বা পইচাবিলাক আপোনালোকে ইয়াতে বিক্ৰী কৰিম বুলি ক'লে কৰিব পাৰে। এতিয়া আপুনি বিচাৰিলে যেনিবা 2 লাখ টকা এটা 2 লাখ টকা বিচৰাৰ লগে লগে আপুনি 2 লাখ টকা পায় নাযায়। কৈছোঁ সেই পইচাটোৰ কিছু মহত্ব থাকিব লাগিব, সেই পইচাটোৰ কিছু বিশেষত্ব থাকিব লাগিব, তেতিয়াহে আপোনাৰ পৰা পইচাটো কিনিব। নহ'লে এনেই মই পইচাটো কিনিম নেকি? আপোনাৰ পৰাই যেনিবা মই পইচা এটা কিনিম, ধৰি লওক আপোনাৰ 1939ৰ এটা পইচা আছে, ছাপোজ ধৰি ল'লোঁ, তো সেই পইচাটো মই এনেই কিনিম নি? তাৰ বিষয়ে মই জানিব লাগিব, আৰু মই যেতিয়া কিনিম মোৰো হয়তো কিবা কাৰণ থাকিব লাগিব সেই পইচাটো কিনাৰ। মইতো এনেই আপোনাৰ পৰা পইচাটো নিকিনিম। গতিকে গোটেই বস্তুবিলাক যেতিয়া একেলগতে মিলি পৰিব, তেতিয়া এজন ব্যক্তিয়ে পুৰণা পইচাত বহু পৰিমাণৰ টকা লাভ কৰিব। এতিয়া পুৰণা পইচাবিলাক সকলো মানুহে ক্ৰয় নকৰে। পুৰণা পইচাবিলাক 2 প্ৰকাৰৰ মানুহে ক্ৰয় কৰে। এক প্ৰকাৰ মানুহ হৈ গ'ল কিছুমানৰ চখ থাকে পুৰণা পইচা বা পুৰণা বস্তুবিলাক কালেক্ট কৰা, আৰু তেওঁলোকে সংগ্ৰহালয়ত ৰাখি থয়। কিছুমান এনেকুৱা বহুতো মিউজিয়াম আছে, যিবিলাক মিউজিয়ামত চাব আপোনালোকে বহুত পুৰণা বস্তুবিলাক তাতে ষ্ট'ৰ কৰি থোৱা থাকে। যেনেকৈ মাজুলীৰ আউনীআটী সত্ৰৰ এখন মিউজিয়াম আছে, এটা মিউজিয়াম আছে, তাত আপোনালোকে চাব পাৰে তাত বহুতো পুৰণা পইচা আছে, লগতে বহুতো পুৰণা মানে আহিলাসমূহ আছে। তো সেইটো এটা মিউজিয়াম। এনেকুৱা বহুতো আছে, যেনে লখিমপুৰত গ্ৰাম্যানুভূতি বুলি এডোখৰ মানে এটা বিশেষ মিউজিয়াম টাইপৰ আছে, আৰু য'ত নেকি আপোনালোকে বহুতো পুৰণা বস্তু তেখেতে মানে ষ্ট'ৰ কৰি থোৱা আপোনালোকে দেখা পাব। এনেকুৱা বহুতো মানুহ থাকে যিবিলাকে নেকি পুৰণা পইচাবিলাক ষ্ট'ৰ কৰি মিউজিয়াম টাইপৰ এইবিলাক খুলি তাত মানে তেওঁলোকে ষ্ট'ৰ কৰি ৰাখে। কাৰণ পুৰণা বস্তু যিমানেই ৰাখিব মানুহে সিমানেই চাবলৈ যাব, আৰু তেখেতৰ পইচা সিমানেই উপাৰ্জন হ'ব। তো সেইকাৰণে তেনেকুৱা ধৰণৰ মানুহবিলাকে যিমানেই দাম নহওক কিয় পুৰণা যদি এস্থেটিক বস্তু পায় তেখেতলোকে ক্ৰয় কৰি লৈ গুচি যায়। বহুতো মিউজিয়াম আছে, চৰকাৰৰো তেনেকুৱা বহুত মিউজিয়াম আছে। চৰকাৰেও যদি তেনেকুৱা ধৰণৰ আহিলাবিলাক পায়, পুৰণা বস্তুবিলাক পায়, সেইবিলাক মানে ষ্ট'ৰ কৰি ৰাখে। ৰিচেণ্টলি আপোনালোকে জুবিন দাৰ মৃত্যু হোৱাৰ পূৰ্বে এজন যুৱকৰ হয়তো ভিডিঅ' দেখা পাইছিলে। জুবিন দাৰ প্ৰত্যেকটো গানেই তেখেতে মানে ষ্ট'ৰ কৰি ৰাখিছে, তেখেতে প্ৰত্যেকটো গানেই মানে কালেকশ্যন কৰি ৰাখিছে। সেইটো তেখেতৰ চখ। যিমান টকাই নহওক কিয় পৰিশোধ কৰি হ'লেও তেখেতে জুবিন দাৰ প্ৰত্যেকটো গান তেখেতে ষ্ট'ৰ কৰি ৰাখিছে। এতিয়া জুবিন দাই 40-45 হাজাৰ গীত গাইছে। গোটেই গীতখিনি কালেক্ট কৰোঁতে তেখেতৰ বহুত সময় লাগিছে, আৰু গোটেই গীতখিনি কালেক্ট কৰোঁতে তেখেতৰ বহুত টকাৰো খৰচা হৈছে। কিন্তু তাৰ পাছতো তেখেতে টকালৈ চিন্তা কৰা নাই। তেখেতৰ চিন্তা হৈছে কি, জুবিন দাৰ প্ৰত্যেকটো বস্তু মই কালেক্ট কৰি ৰাখিব লাগে। গতিকে কালেক্ট কৰি ৰাখিছে। কাৰোবাৰ ওচৰত হয়তো জুবিন দাৰ যদি প্ৰথম এলবামটো আছিলে, ক'তো যদি বিচাৰি পোৱা নাই, তেখেতক যদি কোনোবাই ক'লেহেঁতেন ইমান টকা মোক লাগিব তেতিয়াহে মই তোমাক দিম, মোৰ ওচৰত আছে, তো তেখেতে অভিয়াছলি ক্ৰয় কৰি ৰাখিলেহেঁতেন। টকালৈ সেইটো মানে মেটাৰ নকৰে। ইন ফিউচাৰ তেখেতে যদি ইচ্ছা কৰে জুবিন দাৰ মানে গীতৰ সংগ্ৰহালয় মানে খুলিবৰ কাৰণে তেখেতে আৰামছে খুলিব পাৰিব, কাৰণ প্ৰত্যেকটো গানৰে তেখেতৰ ওচৰত কপি আছে। ঠিক তেনেকুৱা কথা, মানুহবিলাকে সংগ্ৰহালয়ত সংগ্ৰহ কৰিও ৰাখে মিউজিয়াম খুলিবৰ কাৰণে বা মানুহক দেখুৱাবৰ কাৰণে। ইন ফিউচাৰ সেইটো এটা মানে বিজনেছ মডেল হৈ যায়। আৰু দ্বিতীয়তে হৈ গ'ল কিছুমান এনেকুৱা মানুহ আছে যিবিলাক মানুহে টেক্সৰ পৰা বাচিবৰ কাৰণেও এই কামটো কৰে। বিশেষকৈ ধনী মানুহবিলাকে ব্লেক মানিসমূহ হোৱাইট কৰিবৰ কাৰণেও এই কামটো কৰে। ধনী কিছুমান যিবিলাক ডাঙৰ বিজনেছমেন আছে, বিজনেছমেনবিলাকে শুনিব আপোনালোকে যে আমুকে আৰ্ট কৰা এখন ছবি ইমান কোটি টকাত ক্ৰয় কৰিছে, আমুকে বনোৱা এই বস্তুটো ইমান কোটি টকাত ক্ৰয় কৰিছে। এখন ছবি 20 কোটি 30 কোটি 100 কোটি 200 কোটি টকাত বিক্ৰী হয়, কিন্তু আপোনালোকে যদি ছবিখন চাবলৈ যায় ছবিখনত বৰ বিশেষ তেনেকুৱা একো আপোনালোকে নাপায়। তেওঁলোকৰ মতে সেই বস্তুবিলাক হৈছে একোটা এছেটছ। আপোনাৰ ওচৰত যেনিবা পুৰণি এটা মানে পইচা পালে, হিষ্ট্ৰিকেল পইচা এটা আপোনালোকৰ ওচৰত পালে, তো আপুনি যেনিবা এটা সাম এমাউণ্ট বিচাৰিলে, তো তেখেতে আপোনাৰ পৰা সেই পইচাটো লিগেলি ক্ৰয় কৰি লৈ গুচি যাব। তো তেখেতে সেই পইচাত মানে বস্তুটো আপোনাৰ পৰা হয়তো কেছ পইচাত ক্ৰয় কৰিব। কি কাৰণে? কাৰণ আপোনাক সেইটো মানে বাই কেছ দিব, তেখেতৰ ব্লেক মানি আপোনাক দি দিব, হোৱাইট কৰিব। বা তেখেতে কেতিয়াবা কি কৰে, টেক্স বচাবৰ কাৰণেও সেইবিলাক মানে ক'ৰবাত ডনেশ্যন কৰিবৰ কাৰণে বা কিবা কৰিবলৈ বুলি তেওঁলোকে সেই বস্তুবিলাক ক্ৰয় কৰি আনে। মেক্সিমাম যিবিলাকে নেকি এনেকুৱা শ্ব'বিলাক অৰ্গেনাইজ কৰে, তেওঁলোকে মানে ধৰি লওক কিবা মানে এনেকুৱা সহায় কৰিবৰ কাৰণে, মানুহক হেল্প কৰিবৰ কাৰণে তেওঁলোকে এই
বিলাক আয়োজন কৰে মানে এক্সিবিশন বিলাক আয়োজন কৰে তো তাৰ পৰা যেতিয়া কোনো এজন ব্যক্তিয়ে কোনো এটা বস্তু আনিব তো তেখেতৰ বহুত ট্যাক্স কিবা কিবি মানে ৰেহাই হৈ যায় তো সেইটো হিচাপত কিনে তো তেখেতে ধৰি লওক পুৰণা এটা পইচা পালে 1 কোটি টকাত ক্ৰয় কৰিলে তেখেতৰ মতে সেইটো এটা এছেটছ তেখেতে সেই 1 টকাৰ মূল্যটোত 1 কোটি টকা এটা ভৰাই থৈ দিছে তো আজিৰ পৰা 10 বছৰৰ পাছত তেখেতে সেই পইচাটো আকৌ কৰবাত নিলাম কৰিব 1 কোটি টকাত কিনিছিলে তেখেতে 10 কোটি টকাত বিক্ৰী কৰিব বুজিলে নাই কথাটো তো সেইবিলাক কাৰণতো ডাঙৰ ডাঙৰ ব্যৱসায়ীবিলাকে ক্ৰয় কৰে তো এনেকুৱা নহয় যে আপোনাৰ ওচৰত পইচাটো থাকিলে বুলি আপুনি বিক্ৰী কৰিব পাৰিব ৰাইট পাৰসন পাব লাগিব উচিত জায়গা পাব লাগিব তেতিয়াহে আপুনি জুখৰ দামত বিক্ৰী কৰিব পাৰিব এটা বহু ক্ষেত্ৰত আমি এনেকুৱা শুনিবলৈ পাওঁ পুৰণা পইচা বিক্ৰী কৰাৰ নামত কিন্তু মানুহৰ লগত স্কেমো হৈ যায় কেনেকৈ স্কেম হয় ধৰি লওক আপুনি যেনিবা এডভাৰটাইজ এটা দি ৰাখিছে পুৰণা পইচা এটা বিক্ৰী কৰিম বুলি আপুনি যেনিবা সাম এমাউন্ট এটা বিচাৰিলে ধৰি লওক 1 লাখ টকা এটা বিচাৰিলে তো তেখেতলোকে আপোনাৰ পৰা কিনিবৰ কাৰণে এগ্ৰি হ'ব ফটো ফটো আপোনাক বিচাৰিব তাৰ পাছত তেখেতলোকে ক'ব যে আপোনাক 1 লাখ টকা পে কৰা হ'ব আপোনাৰ বেংকৰ একাউণ্ট কিবা কিবি আপুনি দিয়ক আপোনালৈ পইচাটো টোকেন এমাউন্ট এটা ট্ৰান্সফাৰ কৰা হ'ব তো যেতিয়া আপুনি তেখেতলোকক বেংকৰ একাউণ্ট কিবা কিবি পান কাৰ্ড আধাৰ কাৰ্ড দিব তেখেতলোকে ক'ব যে 1 লাখ টকাত আপোনাৰ ট্যাক্স কিন্তু লাগিব ট্যাক্স হ'ব বলে 10000 টকা বা 20000 টকা ক'ব যে আপুনি ট্যাক্সৰ এমাউন্টটো পে কৰি দিয়ক তাৰ পাছতহে আমি প্ৰসেসখিনি কৰিব পাৰিম কিছুমান সহজ সৰল মানুহে তেওঁলোকক ট্যাক্সৰ পইচাখিনি পে কৰি দিয়ে গতিকে ট্যাক্সৰ পইচাও গ'ল তেওঁলোকে পাব লগা পইচাটো নেপালে পইচা হৈ থাকিলে মানে পুৰণা পইচা হৈ থাকিলে বিক্ৰীও নহল তেনেকৈ কিছুমান লোকে জালিয়াতি কৰে স্কেম কৰে আৰু সৰহ সংখ্যক মানুহৰ লগতে এই স্কেম বিলাক হয় তো হেহে কোনোবাই যদি আপোনাৰ পৰা তেনেকৈ সংগ্ৰহ কৰিব বিচাৰে পইচা ফেস টু ফেস কথা পাতি ডাইৰেক্টলি ইন হ্যান্ড পইচা লৈ তেওঁলোকৰ লগত লেনদেন কৰিব আদাৰৱাইজ অনলাইনত কথা পাতি তেওঁলোকক বস্তু দি আপোনালোকে মানে সেই জালত নফচিব এটা পুৰণা পইচা বিক্ৰী কৰা আইনী কোনো লিগেল প্ৰক্ৰিয়া নাই বলে ৰিজাৰ্ভ বেংকৰ নিয়ম অনুসৰি বলে পুৰণা পইচা মানুহে বিক্ৰী কৰিব পাৰে এইটো নিয়ম আছে তেনেকুৱা একো নিয়ম নাই যে আপুনি পুৰণা পইচা বিক্ৰী কৰিব পাৰিব কিন্তু আপোনাৰ ওচৰত আছে কোনোবাই আপোনাৰ পৰা সেই পইচাটোৰ বিনিময়ত লব বিচাৰিছে সেইটো পাছৰ কথা কিন্তু আইনী প্ৰক্ৰিয়া একো নাই আপোনাৰ লগত কিবা স্কেম হৈ গল কিবা হৈ গল আপুনি গৈ কমপ্লেইন কৰিবলৈ গল ইনফ্যাক্ট আপোনাৰ কমপ্লেইনটো হয়তো নাহাতিবলৈও আছে তো সেই বস্তুবিলাক আপোনালোকে পৰাপক্ষত চাই ল'ব কিন্তু সেই বুলি আপোনালোকে সেই পুৰণা পইচাটো বাহিৰলৈ যদি এক্সপোৰ্ট কৰিব বিচাৰে পুৰণা পইচা এটা যদি বাহিৰৰ পৰা ইম্পোৰ্ট কৰিবলৈ বিচাৰে তেনে ক্ষেত্ৰত কিন্তু আপোনাক প্ৰপাৰ মানে ট্যাক্সৰ কাগজ পত্ৰ লাগিব আপুনি যদি সেইবিলাক খেলিমিলি কৰিব বিচাৰে কাস্টমত আপুনি ফসি যাব আপোনাৰ সোনা লাগি যাব পাৰে তো হেহে এনেকুৱা ধৰণৰ বেপাৰ বাণিজ্য বিলাক কৰাৰ আগত অকমান ভাবি চিন্তিহে কৰিব নহলে কিন্তু বিপদত পৰিব তো বন্ধু বান্ধৱীসকল বস আজিৰ ভিডিও জনাবলগীয়া খবৰ ইমানটোৱে আছিল খবৰটো জানি কেনে পালে কমেন্ট সেকশনত জনাব যদি ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰনে সাবস্ক্ৰাইবটো কৰি লব পুনৰ এটা ভিডিও লগ পোৱাৰ বিনা মাগিছো ধন্যবাদ জয় অসম